এয়া হ'ল ভেজ পোলাও। এই ভেজ পোলাওখিনি আজি বনাইছিলোঁ আৰু কেনেকৈ বনাইছোঁ মই ৰেচিপিটো দিম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। এয়া চয়াবিন আছে আৰু আলু আছে। এয়া ভেজ পোলাও। এয়া আজি মই ভেজ পোলাও বনাব লৈছোঁ। পোলাওৰ বাবে মই কেৰাহী দিছোঁ চুলাত আৰু তেল গৰম হোৱাৰ লগে লগে মই পিঁয়াজটো ইয়াত ঢালি দিছোঁ। পিঁয়াজটো মানে কি ৰঙচুৱা হোৱাকৈ ভাজিব লাগিব। আজি বনাম মই ভেজ পোলাও। আৰু এয়া লৈছোঁ মই চয়াবিন। চয়াবিনত মই ইয়াতে দিছোঁ এয়া জিৰা গুড়ি আৰু এয়া জালুকৰ গুড়ি আৰু ইফালে মই এয়া আলু ধুনীয়াকৈ কাটি থৈছোঁ। তাৰমানে মই ভেজ পোলাওত ইয়াতে মই আলু দিম আৰু চয়াবিন দিম। আৰু এয়া হৈছে আদা নহৰু পেষ্ট, এইখিনি দিম। এতিয়া বৰ্তমান এইখিনি পিঁয়াজখিনি ৰঙচুৱা হোৱাকৈ মই ভাজি ল'ম। ভাজি লোৱাৰ পিছত তাৰপিছত মই চয়াবিনখিনি দিম। দেখাই আছোঁ বাৰু। এয়া ধুনীয়াকৈ চুলাত জুই উঠিছে আৰু এইখিনিও অকণমান ৰঙচুৱা হ'বলৈ ধৰিছে আৰু এইখিনি ৰঙচুৱা হোৱাৰ লগে লগে মই ইয়াতে চয়াবিন দি দিম আৰু অকণমান বাকী আছে বাৰু। এয়া মানে কি হয়, ডাঙৰ কেৰাহী তেনেকৈ বনালে মানে কি আইডিয়াটো সিমান এটা পোৱা নাযায়। তথাপি মই আগতেও বনাইছোঁ। এয়া ৰঙচুৱা হ'বলৈ ধৰিছে ধুনীয়াকৈ। মানে গোটেই ৰঙচুৱাও নহয়, বাদামী ৰং এটা হ'লে মানে কি আৰু পোলাওটো দেখিবও বৰ ধুনীয়া হয় আৰু। আজিও তাৰমানে বতৰটো বেয়া আৰু পাকঘৰ মানে পূৰা আন্ধাৰ আন্ধাৰ হৈ আছে। মই লাইট জ্বলাই লৈছোঁ আৰু এতিয়া ইয়াতে মই চয়াবিনখিনি মই দি দিলোঁ। এতিয়া এইখিনি ধুনীয়াকৈ মজিব দিব লাগিব, মজাব লাগিব আৰু ইয়াতে এতিয়া মই দিম এয়া আদা নহৰু পেষ্টখিনি। এইখিনি এতিয়া ভালদৰে লৰাই দিম। আৰু অকণমান যাতে আপোনালোকে লাৰিলে গম পাবতো, মানে অকণমান যেতিয়া অকণমান লাগি ধৰিব আহে তেতিয়া আকৌ আৰু অলপ পানী দিম। দি মানে কি লাৰিব লাগিব আৰু অকণমান পানী দিলোঁ এতিয়া। আৰু এতিয়া দিম মই আলুখিনি। আলু দি দিছোঁ, গোটেইখিনি আলুৱে দিম। এতিয়া এইটো ধুনীয়াকৈ লৰাই দিম। আৰু ইয়াতে দিব লাগিব এতিয়া নিমখ। মই নিমখটো দিয়া নাই, অকল জিৰা গুড়ি আৰু জালুকৰ গুড়ি দিছোঁ। এতিয়া দিম মই নিমখ। নিমখ দিলোঁ আৰু ইয়াতে এতিয়া মই অকণমান পানী দিম। এতিয়া দিম এতিয়া অলপ পানী। এতিয়া 5 কেজি চাউল জুখি আনিলোঁ। এইখিনি এতিয়া ধুনীয়াকৈ ধুই থ'ম আৰু ইয়াতে এতিয়া মই পানী দিম অকণমান বেছিকৈ, যাতে চাউলটো দিম যিহেতু। মই তাৰমানে কি পোলাও বনালে চাউলটো মই ভাজি নলওঁ, এনেকৈ পানীটো অকণমান বেছিকৈ দিওঁ। দিয়াৰ পিছত যেতিয়া পানীটো পূৰা মানে কি বইল হয় তাৰপিছতহে মই চাউলটো ধুই দিওঁ। এয়া পানী তাৰমানে কি মই যিমান জোখত লাগে সেই হিচাপে পানীখিনি দি ল'ম আৰু পূৰা যেতিয়া মানে উতলিব আৰু উতলাৰ লগে লগে মই চাউলটো দি দিম।
পানীখিনি উতলিছে। এতিয়া মই ইয়াতে চাউলখিনি দি দিম। এয়া চাউলখিনি দিয়া হৈছে আৰু অকণমান, আৰু এইখিনি চাউলো দিয়া হ'ল। এয়া ধুনীয়াকৈ এতিয়া লাৰি দিম, আৰু সেই জোখত আৰু অকণমান যদি পানী লাগে পানী দিম। তাৰপিছত মাজে মাজে অকণমান লৰাই থাকিম। একদম লাষ্টত মানে কি জুইটো অকণমান কমাই দি ঢাকোন মাৰি দি দিম, আৰু পিছত হৈ যাব আৰু ভেজ পোলাও। এয়া এনেকৈ মই মাজে মাজে লৰাই দিছোঁ, আৰু এয়া চাওক চাউলকেইটা অকণমান সিজিব ধৰিছে, আৰু পানী কম হোৱা যেন পালে মই আৰু অকণমান পানী দি দিম ইয়াতে। আৰু মাজে মাজে লৰাই থাকিব লাগে, কিয় জুইত বনাইছোঁ, আৰু ইফালে মানে তলত যদি কেৰাহীটো তলত লাগি যায় গোন্ধাই যাব যিহেতু, সেইকাৰণে মাজে মাজে এনেকৈ লৰাইও দিব লাগে। এয়া ধুনীয়াকৈ সিজি আহিছে চাওক, আৰু অলপ বাকী আছে, আৰু প্ৰায় 80% হৈয়ে গৈছে, অকণমান আৰু 20% আছে আৰু। এয়া মই সিজিবৰ কাৰণে অকণমান ঢাকন মাৰি দিছিলোঁ। এয়া ঢাকনখন গুচাই চাওঁ, প্ৰায় হৈছে। এয়া মই এতিয়া লাৰি দিম ধুনীয়াকৈ। এয়া চাওক ভিতৰখিনি বৰ ধুনীয়াকৈ এনেকৈ হৈ গৈছে, মানে আন্ধাৰ আন্ধাৰ হৈ আছে বতৰটো এনেকুৱা কাৰণে। এয়া চাওক এই ধুনীয়াকৈ লাৰি দিম। এয়া গোটেইখিনি এনেকৈ লাৰি দিছোঁ, হৈয়ে গৈছে প্ৰায়। এতিয়া মই টিফিনত এনেকৈ ভৰাব লাগিব। আৰু এয়া আজি ভেজ পোলাও কিয় বনাইছোঁ মই দেখাম পাৰোঁ, কি ক'ত যাই আছোঁ, ক'ত লৈ গৈ আছোঁ, কিহৰ কাৰণে বনাইছোঁ ইমান পোলাও। যিহেতু চাউল 5 কেজি দিছোঁ, চয়াবিন আলু এনেকৈ কিবা এটা আমি এজেগাত গৈ আছোঁ।